নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ কিয়নো আজি লাখ লাখ লোকৰ একাউণ্টত সোমাই পৰিছে টকা আপুনি এতিয়াই একাউণ্ট পৰীক্ষা কৰক আপোনাৰ মোবাইলত মেছেজ আহিছে নেকি তেন্তে আপোনাৰ ভাল খবৰ যদি মেছেজ লাভ কৰা নাই তেন্তে এতিয়াই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট লাখ লাখ লোকৰ একাউণ্টত সোমাইছে টকা আৰু ইয়াৰ লগতে PM কিষাণৰ ডাঙৰ ঘোষণা আহি পৰিছে আজি প্ৰথমটো খবৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহিছে ভাল খবৰ আপুনি ধন জমা হোৱাৰ পিছত মেছেজ লাভ কৰিছে নেকি 43,45,864 গৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল ধন হয় আপুনি বেংক একাউণ্ট পৰীক্ষা কৰক অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিলে ধন বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও লাভ কৰিলে ধন দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ল একাউণ্টত যদিহে মেছেজ পোৱা নাই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট হয় লাখ লাখ লোকৰ একাউণ্টত জমা হ'ল চৰকাৰী আঁচনিৰ ধন পৰৱৰ্তী খবৰ 11 তাৰিখে দিনৰ 11 বজাত 1,69,093 গৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইলৰ একাউণ্ট হয় আপোনাৰ একাউণ্ট কিন্তু পৰীক্ষা কৰক আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজ ছাত্ৰীসকলৰ বাবে এয়া ভাল খবৰ ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ এইচএছ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ এই ধন আগবঢ়াইছে 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধন এইচএছৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1,000 টকা স্নাতক পৰ্যায়ত পাব 1,250 টকাকৈ স্নাতকোত্তৰ আগবঢ়াব 2,500 টকাকৈ অনুদান গৰম বন্ধৰ সময়ত নাপাব এই ধন বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব ধন স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব ধন হয় পৰৱৰ্তী খবৰ প্ৰতিজন কৃষকৰ বাবে জৰুৰী খবৰ জিলাই জিলাই আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰতিগৰাকী কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই পঞ্জীয়ন হয় কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ বাবে সুবিধা ল'বলৈ বাধ্যতামূলক এইবাৰ পঞ্জীয়নৰ বাবে লাগিব কি নথিপত্ৰ মই সবিস্তাৰে এটাকৈ জনাইছোঁ আধাৰ কাৰ্ড লাগিব আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ লাগিব নিজৰ নামত থকা মাটিৰ জমাবন্দীও লাগিব পঞ্জীয়নৰ বাবে আপুনি যাব লাগিব কৃষি মহকুমাৰ বিষয়ৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়লৈ হয় আপুনি যদি প্ৰতিটো গাঁও পঞ্চায়তৰ সংস্কৃত কৰা হৈছে পঞ্জীয়ন কেন্দ্ৰ যদি কৰা নাই তেন্তে পঞ্জীয়ন কৰি লওক যোৰহাট জিলাত 9 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া মুঠ 3টা পৰ্যায়ত হ'ব পঞ্জীয়ন 9ৰ পৰা 15 ডিচেম্বৰলৈ প্ৰথম পৰ্যায় আৰম্ভ আৰু 16ৰ পৰা 31 ডিচেম্বৰলৈ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া হয় তাৰ পিছত 1 জানুৱাৰী 2025ৰ পৰা 15 জানুৱাৰীলৈ তৃতীয় পৰ্যায় আৰম্ভ হ'ব পঞ্জীয়নৰ কাম যোৰহাট জিলা কৃষি বিষয়ে জাৰি কৰিছে এই বিশেষ জাননী হয় যদি আপুনি পঞ্জীয়ন কৰা নাই বান্ধি দিলে পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিৰ ধনৰ বাবে আহি পৰিছে ভাল খবৰ সময়মতে প্ৰয়োজনীয় নথি নিদিলে নাম কৰ্তন কৰিব 15 পৰা 28 ডিচেম্বৰলৈ হে সময় নতুন পঞ্জীয়নৰ বাবে পূৰ্বে ধন লাভ কৰা অৰুণোদয় হিতাধিকাৰীয়ে নথিপত্ৰ জমা দি পঞ্জীয়ন কৰাটো বাধ্যতামূলক গাঁও সভাত উপস্থিত থাকি হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন কৰা হিতাধিকাৰীয়ে অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক কৰি দিছে হয় আবেদনৰ লগত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে দিব লাগিব বছৰিকা আয়ৰ শুদ্ধ তথ্য আবেদন পত্ৰ জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা বিশেষ প্ৰয়োজনীয় হিতাধিকাৰীক মই সবিস্তাৰে এটাকৈ জনাই আছোঁ আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব আবেদনৰ বাবে বেংক একাউণ্ট সমান্তৰালকৈ বেংক একাউণ্ট বয়সৰ প্ৰমাণপত্ৰ বেংকৰ সৈতে লিংক থকা মোবাইল নম্বৰ লাগিব অৰ্থাৎ এক্টিভ মোবাইল নম্বৰ লাগিব ব্লক গ্ৰাম পঞ্চায়ত গাঁৱৰ নাম দিব লাগিব আবেদনত বিশেষকৈ বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব 35 বছৰৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ লগত হিতাধিকাৰীয়েও কৰিব লাগিব নতুনকৈ পঞ্জীয়ন গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনি সভা অনুষ্ঠিত সভাত উপস্থিত থাকি নাম অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয় এই 13টা দিনৰ ভিতৰতে নাম অন্তৰ্ভুক্ত নকৰিলে হেৰুৱাব অৰুণোদয় গাঁও সভাত উপস্থিত নাথাকিলে কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ ধন 5 দিনৰ ভিতৰত আৰম্ভ হ'ব এই নাম পঞ্জীয়ন প্ৰক্ৰিয়া হয় অৰুণোদয় আঁচনিৰ ধনৰ চৰকাৰে বান্ধি দিলে সময় আপোনালোকে